নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ। গাঁৱলৈ আহিছিলোঁ আৰু বিহু আৰু পূজাত মই বিশেষকৈ গাঁৱত আহোঁ, কাৰণ মই আগতে কৈছোঁ যে মোৰ শাহু আৰু বৰজনা গাঁৱত থাকে আৰু গতিকে হাজাৰ ব্যস্ত হ'লেও মই গাঁৱলৈ এপাক আহোঁ। বিহু পূজাত মানে আহোঁ আৰু এনেও আহোঁ, কিন্তু স্পেচিয়েলি আৰু এই দুটা বিহু আৰু পূজাত মই মানে এবাৰ হ'লেও আহোঁৱে, কাৰণ ঘৰত মোৰ শাহু আৰু বৰজনা থাকে। শাহু এতিয়া বয়স হৈছে আৰু গাঁও এৰি তেওঁ চহৰলৈ নাযায়। গাঁৱৰ এই মাটি পানী এইখিনি এৰি থৈ তেওঁ সহজতে চহৰলৈ নাযায়। আৰু মোৰো এনেকুৱা যে ময়ো ধৰক চহৰ এৰি আহিব নোৱাৰোঁ, কাৰণ গাঁৱত তেনেকৈ এতিয়া কি কৰি খাব। এওঁ কোম্পানীত চাকৰি আছিল, গতিকে এতিয়া ৰিটায়াৰ্ড হ'ল। মই দোকানখন দিওঁ, এনেকৈ চলি আছোঁ আৰু গতিকে অহা যোৱা কৰি থাকোঁ। সময়বোৰ বেলেগ হৈ গ'ল। যেতিয়া বিয়া হৈছিলোঁ তেতিয়া ননন আছিল, দেৱৰ আছিল। এতিয়া ধৰক দেৱৰে বিয়া বাৰু কৰালে, সিও বেলেগে ছেটেল হৈ গ'ল, নননৰো বিয়া হ'ল। আৰু বিয়া হোৱাৰ পিছত কি হয়, কিছুমান সাংসাৰিক সমস্যা কিছুমানৰ উদ্ভৱ হয়। তাৰপিছত লাহে লাহে সময় গৈ থাকে, দেহৰ নানান ধৰণৰ ৰোগ হয়। মোৰ নননজনীয়ে বহুত এক্টিভ ছোৱালী আছিল, কিন্তু তাইৰ এতিয়া বহুতকেইটা মানে বেমাৰ। সেইকাৰণে দুবাৰ অপাৰেশ্যনো হ'ল। গতিকে আৰু ইফালে ঘৰত গৰু ছাগলী হাঁহ পাৰ খেতিৰে এখন মানে ডাঙৰ সংসাৰ এখন, সেইখন এৰি তাই আহিব নোৱাৰে। আগতে ধৰক নননজনী মোৰ লগতে আছিল। তাই বাৰু বিয়াৰ পিছত মই ইয়াৰ পৰা তাইক গুৱাহাটীলৈ লৈ গৈ চিলাই তিলাই বি এ পাছ কৰিলে তাইক গাঁৱত থাকিয়ে, কিন্তু মই গুৱাহাটীলৈ লৈ গৈ তাইক এক্সট্ৰা কিছুমান শিকালোঁ। এডমিশ্যন দিয়ালোঁ, কাটিং এম্ব্ৰইডাৰী, আৰু গুৱাহাটীৰ পৰাই তাইৰ বিয়া হৈ গ'ল। আৰু বিয়াৰ পিছত এতিয়া তাই সাংসাৰিকভাৱে ঘোৰ ব্যস্ত। আগতে কি হয়, আহিলে মই তাইক একেলগে বাইহাটা চাৰিআলিত বিয়া হৈছে, মই আহোঁতে তাইক লৈ আহোঁ আৰু একেলগে আমি দিনটো ফূৰ্তি কৰোঁ। তাৰপিছত গধূলি গুচি যাওঁ, বা ৰাতি থাকিলেও পিছদিনা গুচি গ'লোঁ। কিন্তু এতিয়া তাই ঘৰ এৰিব নোৱাৰে, সেইটো এটা ডাঙৰ কথা। আকৌ দেৱৰজনৰো তেনেকুৱা ঘৰ এৰিব নোৱাৰে। আৰু এনেধৰণৰ বহুত কথা। আৰু এতিয়া ধৰক গাঁৱৰ ঘৰখন একদম মানে কি হৈছে, শাহু আৰু বৰজনালৈয়ে মানে দুয়োকলৈয়ে থাকে। কিন্তু মোৰ শাহু যথেষ্ট এক্টিভ, সেইটো এটা কথা। বয়স হৈছে এতিয়া ধৰক 90 বছৰৰ ওপৰ হৈছে, তথাপিতো যিমানখিনি তেওঁ নিজে পাৰে সকলোখিনি নিজে কৰাৰ চেষ্টা কৰে। আৰু আমিও কোনো ধৰণৰ বাধা বিঘিনি বা কোনো কথাতে তেওঁক প্ৰতিবাদ নকৰোঁ। যেনেকৈ ভাল পায়, যিটো লাইফষ্টাইল তেওঁ যি ভাল পায়, আমি তেনেকৈ তেওঁক থাকিবলৈ দিওঁ। এতিয়া মোৰ লগত ভিডিঅ' এটা কৰিম বুলি খুজিছিল, কিন্তু এতিয়া বয়স হৈছে যে অলপ ভাগৰুৱা লাগিছে। দুপৰীয়া তেওঁ ভাত খাই অকণমান শুলে আৰু ইমান টোপনি আহিছে, মোৰ মানে মাতিবলৈ বেয়া লাগিছে। তাৰমানে কি হয়, আজি যে আমি আহিম বুলি কালি হঠাতে মই কৈ দিলোঁ। মই এনেই যিমান পাৰি নোকোৱাকৈ থাকোঁ, কিন্তু তেওঁ বাৰে বাৰে সুধি থকাৰ কাৰণে ক'লোঁ যে কাইলৈ যাম কাৰণে ৰাতি তেওঁ মাহৰ দাইলৰ জিলাপি বনাইছে, পিঠা বনাইছে। আৰু আহিম বুলি ক'লে ৰাতিটো নুশুৱে, মানে ইটো কৰিম সিটো কৰিম সেনেকৈ থাকে। আৰু দিনটো টুকটাক কি ভাল পাওঁ কি বেয়া পাওঁ এইবিলাক ভাবি মানে তেওঁ সেইবিলাকতে ব্যস্ত হৈ থাকে। আৰু এতিয়া ভাত পানী খালে যে, খাই মানে একদম মানে ফেনৰ তলত অকণমান শুই দিছে, শোৱাৰ লগে লগে টোপনি আহিছে। আৰু এতিয়া মোৰ যাবৰো হৈছে, কিন্তু অলপমান মই ৰৈ দিছোঁ, কিয় বেচেৰি ভাগৰ লাগিছে, অকণমান জিৰাই লওক আৰু তাৰপিছত আমি যাম। যোৱাৰ আগতে মই ভাবিলোঁ, আহিছোঁ যেতিয়া মোৰ মানে গাঁৱৰ এই পৰিৱেশটো খুব ভাল লাগে। সেউজীয়াই পৰি চাওঁ, সেইখন আমাৰ পথাৰ, এইখিনি আমাৰ বাঁহ গছ। আৰু মায়ে মানে বাঁহ গছবিলাক বিক্ৰী কৰে, তাৰে যি পইচা পায় সেয়াৰে যিখিনি নিজৰ প্ৰয়োজন সেইখিনি, আমি দিয়া ঘৰ খৰচৰ কথাটো বেলেগ হৈ যায়। কিন্তু এইবিলাক মাৰ মানে বিৰাট প্ৰিয়, আৰু এইবিলাক এৰি যাব নোৱাৰে। গাঁৱৰ এই সেউজীয়া পৰিৱেশটো। আৰু কি হয়, গুৱাহাটীত গ'লে আমাৰ ফ্লেটৰ এটা ৰুমতে থাকিব লাগে। এতিয়া ঘৰত আহে, ঘৰৰ কি হয়, ইমান দূৰ ৰাস্তা, অনবৰত খোজকাঢ়ি থাকিব পাৰে। চোতালৰ পৰা বাৰীলৈ ধুনীয়াকৈ গোটেইখিনি কৰি লৈছে, সা সুবিধাখিনি গোটেই আছে। আমি আহি থাকিলে বা তেওঁ সদায় পুৱা গধূলি ফোন কৰে, তেনেকৈ থাকিও তেওঁ সন্তুষ্ট। তেওঁ মানে কৈছে যে তোমালোকে আহি দেখা দি থাকিবা, মোৰ বেমাৰ আজাৰ নিজে নিজে ভাল হৈ যাব। আৰু যিহেতু এতিয়ালৈকে মই কৰিব পৰা হৈছোঁ, নিজে ৰান্ধি বাঢ়ি খাই কৰিব পৰা হৈ আছোঁ, গতিকে মই এতিয়া নাযাওঁ আৰু। গতিকে তেনেকুৱা কথা। আৰু মাই উঠি আহিলে, ৰ'ব মাৰ মই বোলো শুই থকাৰ কাৰণে মাতা নাই, আপুনি শুই থকাৰ কাৰণে মাতা নাই, একদম টোপনি আহি গৈছিল।
আপোনাৰ বিহুৱানখন আপোনাৰ কাষত থৈ গুচি আহিছোঁ। অঁ এইজনী চাওক আমাৰ শাহু বয়স হ'ল এতিয়া অকণমান দুৰ্বল হৈছে, কিন্তু আগতে ইমান দৌৰি দৌৰি চব কাম কৰিছিল। এতিয়া আৰু বয়সৰ লগে লগে অলপ হয়নে অলপ অলপ দুৰ্বল হৈছে, তথাপিতো আমি অহাৰ কাৰণে আৰু ভাল পাইছোঁ। ভাল পাওঁ ছোৱালীকেইটাক দেখা পাইলি মনটো বেমাৰ নহন পায় খালো হনে পাই বেছি আজি বহু খালো আজি মানে বোৱাৰী বনাইছে তো আগৰ ফটোগিলা মোৰ জমকাই আছিল সেই ফটোগিলা দেখো নহয় আগত ধুনীয়া আছিল এই গলটো চা এবাৰ এইখিনি ওলাইছিল কি কৰিম খাইওতো আছো আগতো কষ্ট পোৱা নাই কিন্তু তথাপিতো আৰু বয়সৰ লগে লগে অলপ হয়ে আৰু হ'ব ভালে থাকক আৰু আমিও আৰু লাহে লাহে যাওঁ আৰু যাওঁতে মানে ননন্দৰ ঘৰত সোমাই যাম আৰু এটা কথা কওঁ আপোনালোকে আশীৰ্বাদ কৰক মই যে নাইকিয়া কাইটাৰ ভাল বিয়া মানে মাৰ মানে ইচ্ছা দুইটা নাতিৰে বিয়া দেখাৰ আৰু গতিকে 110 বছৰ না 110 বছৰ যাতে বাচি থাকে আপোনালোকে আশীৰ্বাদ কৰিব মায়ে থাকক ভালে ভালে দুইটা নাতিৰে বিয়া দুখন চাওক এতিয়া মই হিচাপ কৰিছোঁ সি কুস্তি সংকে যি ডাঙৰকে দৰা পাতি চাগিছে মোক কৈছে যে ভাল কাম কৰিছা না তোৰ দেখাখান খুব ভাল কিন্তু তোৰ আকাবে একো কৰিবও নোৱাৰে বাচি থাকিবি কিন্তু ভাল কাম কৰি থাকিল গতিকে মায়ে মানে ভাল কাম কৰি থাকি 110 বছৰ জীয়াই থাকিব আপোনালোকে আশীৰ্বাদ কৰিব মোৰ দুইটা ল'ৰাৰে মানে বিয়াখন মায়ে চাবই আৰু ঠিক আছে ভাবিম যে মোৰ ল'ৰা বৰ কষ্ট কৰি ডাঙৰ এতিয়া তাৰ কষ্ট নাই আৰু তাক মই সুখ কৰি দিয়ে সেইটো মানে মোৰ মন শান্তি সেইটোৱে শান্তি তো ঠিক আছে এতিয়া আমি ননন্দৰ ঘৰতে মাই আহোঁ আমি ননন্দৰ ঘৰত সোমাই যাম তাইও মানে ৰৈ থাকে মানে মোক মানে বহুত ভাল পায় মোৰ ননন্দটো অন্যৰ বেলেগ সম্পৰ্ক আমাৰ মানে ননন আৰু মোৰ যিটো সম্পৰ্ক এইটো মানে অলপ বেলেগ ধৰণৰ আমি দিওঁ বান্ধৱী টাইপৰ মোৰ লগত মানে তাই বহুত বছৰত আছিল গতিকে মই ঘৰৰ পৰা গ'লে একবাৰ মাত বেছি বেছি বহুত ভাল পায় আৰু সেইটো মোৰ মায়েও মানে খুব ভাল পাইছিল তাইক মানে আৰু মোৰ মাইকো মানে তাই মাইক যেনেকে মৰম কৰিছিল মোৰ মাইকো আহিলে মানে কাপোৰ চাপোৰ ধুই দিয়া গা চা ধুই দিয়া তাই মানে ইমানখিনি কৰিছিল গতিকে এতিয়া যাওঁ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনালোকক